মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে কেইটামান ষ্টৰী লৈ আহিছোঁ। বিশেষকৈ বিগত পৰীক্ষাত যিবিলাক আহিছে সেই সকলোবিলাক তোমালোকৰ কাৰণে লৈ আহিছোঁ। ইয়াৰ পৰা 100% তোমালোকৰ ফাইনেলত ষ্টৰী ৰেটিং কমন পৰিব। HSLCৰ যিবিলাক ষ্টুডেণ্ট আছা তোমালোকে এই ষ্টৰী কেইটা চাবা। প্ৰথম ষ্টৰীটোৰ আউটলাইন দিয়া আছে। A king distressed, his people lazy, wanted to teach them a lesson, put a big stone in the middle of the road. People went around the stone, blamed the government for not removing it. King had it removed. Beneath it was an iron box marked, for the man who removes the stone. Inside a purse full of money. The people were ashamed. ইয়াৰ ওপৰত তোমালোকে এটা ষ্টৰী লিখিব লাগে আৰু ষ্টৰী লিখিবলৈ হ'লে তোমালোকে আউটলাইন দিব লাগিব। ষ্টৰীৰ নমুনা এটা মই দি দিছোঁ, ইয়াৰ ওপৰত তোমালোকে লিখিব পাৰিবা। নামটো দিয়া হৈছে এ ক্লেভাৰ কিং এণ্ড হিজ লিজি পিপল। ওৱান্স আপন এ টাইম, এসময়ত এ কিং ৰুল্ড, এজন ৰজাই শাসন কৰিছিল। He was very upset, তেওঁ বৰ হতাশ আছিল, because his people were very lazy, কাৰণ তেওঁ ৰাজ্যৰ যিমানবিলাক প্ৰজা আছিল, মানুহ আছিল, সেইবিলাক বৰ এলেহুৱা আছিল। And did not like to work, তেওঁলোকে কাম কৰাটো পছন্দ কৰা নাছিল। One day he wanted to teach them a lesson, এদিনাখন তেওঁ ঠিক কৰিছিল কি যে মানুহবিলাকক এটা শিক্ষা দিব। So he placed a big stone in the middle of the road, সেয়ে তেওঁ ৰাস্তাৰ মাজত কি কৰিছিল, এটা ডাঙৰ পাথৰ হিল থৈছিল। So that they could not pass through the road, যাতে মানুহবিলাক ৰাস্তাৰে পাৰ হ'ব নোৱাৰে। On the other hand, আনহাতে the king was hiding somewhere and watched the entire incident, ৰজা ক'ৰবাত লুকাই থাকি গোটেই ঘটনাটো চাই আছিল। Many people went to the stone, সব মানুহে সেই পাথৰৰ ওচৰলৈ আহিছিল, মানে বেছিভাগ মানুহে, and blame the king for not removing it, আৰু ৰজাক দোষাৰোপ কৰি আছিল যে ৰাস্তাৰ মাজৰ পৰা এইবিলাক আঁতৰাই নিনিয়াৰ কাৰণে। মানে আমাৰ দেশতো তেনেকৈ কিছুমান মানুহ আছে নহয়, চাবা সকলো কামৰ কাৰণে চৰকাৰৰ ওপৰত মানে জোৰ জবৰদস্তি চৰকাৰক দোষাৰোপ কৰি থাকে, তেনেকুৱা টাইপৰ, নিজে একো নকৰে, খালি চৰকাৰক গালি পাৰি থাকে। King reached there and with the help of his servants got it removed. অলপ সময় পিছত ৰজা তাত উপস্থিত হৈছিল আৰু তেওঁৰ চাকৰ বাকৰ যিবিলাক আছিল সিহঁতৰ দ্বাৰা এইটো আঁতৰাইছিল। There was an iron box below the mark for the person removing the stones, আৰু তাত এটা আইৰণ বক্স আছিল হিলটো আঁতৰোৱাৰ পিছত। There was also a purse full of money inside the iron box, আৰু সেই বাকচৰ ভিতৰত মানে টকাৰে পৰিপূৰ্ণ হৈ আছিল। Eventually people became ashamed of their laziness, মানুহবিলাকে তেওঁলোকৰ এলেহুৱা ভাৱ যিটো আছিল সেইটোৰ কাৰণে কি কৰিছিল, লাজ পাইছিল। Moral, tit for tat। 2 নম্বৰ ষ্টৰীটোৰ আউটলাইন দিয়া আছে। A slave runs away from his master, sees a lion crying in pain. Slave takes out the thorn from the lion's paw. A few months later the slave is caught, ordered to be thrown before a hungry lion. The lion rushes him, licks his hands, remembers kindness. The lion and the slave both set free. এইটো ষ্টৰী পৰীক্ষাত বহুত কম আহে, কিন্তু তোমালোকে অসমীয়াত অৰ্থটো জানি ল'লে পাৰাপক্ষত অলপ চলপ লিখিব পাৰিবা, গতিকে চাব লাগে। ষ্টৰীটোৰ টাইটেল দিয়া হৈছে দ্য ক্ৰুৱেল মাষ্টাৰ। ওৱান্স আপন এ টাইম, এসময়ত এ ৰিচ মেন লিভড ইন এ ভিলেজ, এখন গাঁৱত এজন ধনী মানুহে বসবাস কৰিছিল। Many slaves work in his house, বহুতো স্লেভ মানে কৰ্মচাৰী ধৰি লোৱা তেওঁৰ ঘৰত কাম কৰিছিল। One day one of his slaves made some mistake at work, এদিনাখন তেওঁৰ কৰ্মচাৰীসকলৰ এজনে এটা ভুল কাম কৰিছিল।
Other slaves informed this to the master. অন্যান্য যিবিলাক চাকৰ আছিল সেইবিলাকে গৰাকীজনক মালিকক গৈ কমপ্লেইন কৰিছিল. Hearing this, the slave ran away into the forest so that no one could catch him. আৰু তাকে শুনি সেইজন কি কৰিছিল দৌৰি হাবিৰ মাজলৈ গুচি গৈছিল যাতে কোনেও তেওঁক বিচাৰি নাপায় ধৰিব নোৱাৰে. While running in the forest he saw a lion crying in pain. আৰু যেতিয়া জংগলৰ মাজত তেওঁ দৌৰি আছিল তেতিয়া দেখা পাইছিল এটা সিংহই যন্ত্ৰণাত কান্দি আছিল. Then he stopped, তেওঁ ৰৈ গৈছিল and went closer to the lion. আৰু সিংহটোৰ কাষ চাপি গৈছিল and saw that a thorn was pierced in the lion's paw. আৰু দেখিবলৈ পাইছিল যে এটা কাঁইট সিংহৰ ভৰিত পিন্ধিছে. He immediately pulled the hook. আৰু লগে লগে তেওঁ কি কৰিছিল সেই কাঁইটটো উলিয়াই আনিছিল. After some time the lion felt relieved. অলপ সময় পিছত সিংহটো আৰাম পাইছিল. On the contrary, আনহাতে after a few months the slave was captured. কিছুদিন পিছত স্লেভটো ধৰা পৰিছিল and brought back to the owner. আৰু মালিকৰ ওচৰলৈ লৈ অনা হৈছিল. While punishing the slave, যেতিয়া তাক শাস্তি দিয়া হৈছিল, the master ordered his men to throw him in the front of a hungry lion. আৰু গৰাকীয়ে তেওঁক অৰ্ডাৰ দিয়া হৈছিল তেওঁৰ কৰ্মচাৰীবিলাকক যে তাক সিংহৰ আগত দি দিবলৈ মানে সিংহক খাবলৈ দিয়াৰ কাৰণে. The lion pounced on him first, but everyone was surprised when instead of hunting the slave, the lion licked his hands. সকলো মানুহ আচৰিত হৈছিল যে সিংহই তেওঁক চিকাৰ কৰাত হৈ তেওঁৰ হাত চেলেকি আছিল. The lion remembered that this was the same man. সিংহটোৱে মনত আছিল সিংহটোৰ যে এইজনেই সেইজন মানুহ who had once helped him, যিয়ে এদিনাখন তেওঁক সহায় কৰিছিল. At last both the lion and the slave became free. আৰু অৱশেষত সিংহটোক আৰু স্লেভটোক মুক্তি দিয়া হৈছিল. ইয়াৰ পৰা মৰেল মানে লেসন তোমালোকে পাইছা কি লাভ বেগেটছ লাভ. ভাল পোৱাই ভাল পোৱাৰ জন্ম দিয়ে পাইছা নহয়. মানে তুমি কাৰোবাক ভাল পালে বিনিময়ত তুমিও ভাল পোৱা পাবা. ঘৃণাৰ বিনিময়ত ঘৃণা, ভাল পোৱাৰ বিনিময়ত ভাল পোৱা. এতিয়া ইয়াত তোমালোকক যিটো ষ্টৰি দিয়া হৈ আছে এইটো তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ষ্টৰি. এইটো চাবা তোমালোকে. The lion, king of beasts, kills many animals. All animals terrified. Hold a meeting. Decide to send one animal to the lion every day. Lion agrees. The turn of the hare. He arrives late. Tells there is another lion in the forest. Wanted to seize and kill him. Hare takes the lion to a deep well. The lion sees his reflection. Thinks there is another lion in the well. Jumps in. এইটো ষ্টৰি ইণ্টাৰেষ্টিং ষ্টৰি. ইয়াৰ নামকৰণ কৰা হৈছে ইণ্টেলিজেন্স ইজ সুপাৰিয়ৰ টু ফিজিকেল ফ'ৰ্চ. শাৰীৰিক শক্তিতকৈ বুদ্ধি শ্ৰেষ্ঠ. Once upon a time there lived a very powerful and ferocious lion in a forest. এসময়ত এখন জংগলত এটা ভৰ শক্তিশালী আৰু হিংস্ৰ সিংহই বসবাস কৰিছিল. He declared himself the king of all the animals of the forest. He declare কৰি দিছিল যে জংগলত যিমান জীৱ-জন্তু আছে সকলোৰে ৰজা হি. He also used to kill many animals every day while playing. খেলৰ কাৰণে এনে এণ্টাৰটেইনমেণ্টৰ কাৰণে he daily বহুতো জীৱ-জন্তু হত্যা কৰিছিল. As a result, all the animals in the forest became frightened. আৰু ফলস্বৰূপে জংগলত যিমান জীৱ-জন্তু আছিল সকলোৱে বৰ ভয় খাই আছিল. One day they decided to meet the lion. এদিনাখন জংগলত থকা যিমানবিলাক জীৱ-জন্তু আছে সিহঁতে সিদ্ধান্ত কৰিছিল সিংহৰ লগ কৰাৰ. It was decided in the meeting. আৰু এটা মিটিং কৰিছিল তেওঁলোকে. মিটিঙত সিদ্ধান্ত কৰিছিল that one animal would be sent to the lion every day. মিটিঙৰ সিদ্ধান্ত আছিল যে প্ৰত্যেক দিনাখন এটাকৈ জন্তু সিংহলৈ পঠিওৱা হ'ব. The lion agreed to that decision. সিংহটোৱে সেই প্ৰস্তাৱ মানি লৈছিল. That cruel lion used to kill many animals every day.
সিংহটোৱে কি কৰিছিল যেহেতু বহুতো জীৱ-জন্তু ডেইলি হত্যা কৰিছিল আৰু এনেকৈ মানে এটা জীৱ-জন্তু যায় আৰু হত্যা কৰে one day it was the turn of a wise rabbit মানে hare এদিনাখন এটা শহাপহুৰ পাল পৰিছিল and he reached the lion's den late আৰু সিংহৰ গুহাত গৈ বাহত গৈ তেওঁ দেৰিকে উপস্থিত হৈছিল the lion became very angry সিংহটো বৰ খঙাল হৈ পৰিছিল and asked him the reason for the delay দেৰিকৈ যোৱাৰ কাৰণটো সুধিছিল the hare or rabbit told that another lion in the forest wants to catch and kill him আৰু শহাপহুটোৱে কৈছিল যে জংগলত আৰু এটা সিংহ আছে হেতুৱে তাক ধৰি মাৰিব বিচাৰিছিল hearing this the lion became angry এইটো শুনি সিংহটোৱে বৰ খং কৰিছিল একেখন ৰাজ্যত যিদৰে দুজন ৰজা থাকিব নোৱাৰে ঠিক তেনেকুৱা ধৰণৰ কথা সিংহটোৱে ভাবিছিল যে মই থাকোতে জংগলত আৰু কোন আছে he asked the rabbit to show him the other lion আৰু খঙতে শহাপহুটোক কৈছিল আনটো লায়ন ক'ত আছে তাক দেখাবলৈ the rabbit took him to a deep well শহাপহুটোৱে তাক এটা জংগলৰ কুৱাৰ কাষলৈ লৈ গৈছিল গহীন কুৱাত and said that the other lion was also there আৰু কৈছিল আনটো সিংহ এই কুৱাৰ ভিতৰতে আছে the lion looked into the well সিংহটোৱে কুৱাৰ ভিতৰলৈ চাইছিল and saw his reflection আৰু তাৰে প্ৰতিচ্ছবি দেখিবলৈ পাইছিল he thought that there was another lion in the well আৰু ভাবিছিল যে কুৱাৰ ভিতৰত আৰু এটা সিংহ আছে and jumped into the well আৰু কুৱালৈ জাপ মাৰিছিল বাকিখিনি ইতিহাস তোমালোকেতো গম পোৱা কুৱাৰ পৰা আৰু সিংহটো উঠিব পৰা নাছিল তাৰ কাৰণে তাতে মৃত্যুবৰণ কৰিছিল গতিকে ইয়াৰ পৰা আমি এটা কথা গম পাওঁ ইন্টেলিজেন্স ইজ পাৱাৰ মৰেলটো হৈছে বুদ্ধি ক্ষমতা তাৰ পিছৰ ষ্টৰীটো চাবা a car hits an old man and escapes he is injured badly crowd gather on the spot only show sympathy they speak about the evil of rash driving nobody comes forward to help the injured man two school boys arrive feel sorry for the old man take him to hospital ষ্টৰীটোৰ নামকৰণ কৰা হৈছে এ ট্ৰেজিক ৰোড এক্সিডেণ্ট নামকৰণ তোমালোকে চেঞ্জ কৰিব পাৰিবা গল্পও তোমালোকে চেঞ্জ কৰিব পাৰিবা চেঞ্জ কৰিব নোৱাৰিলে এনেকৈ লিখিবা তোমালোকে নম্বৰ পাই যাবা গতিকে অৰ্থটো জানি ল'বা যিসকলে ইংৰাজী বনাই লিখিব পাৰা মেকিং আছে ইংলিছৰ তোমালোকে খালি অৰ্থটো শুনি যাবা তেতিয়াহ'লে তোমালোকৰ কাৰণে সহজ হৈ যাব one day an old man was going to the market to buy some medicines এদিনাখন এজন বুঢ়া মানুহ বজাৰলৈ গৈ আছিল কিছুমান মেডিচিন কিনিবলৈ he had to cross a road তেওঁ এটা ৰাস্তা ক্ৰছ কৰিবলগীয়া হৈছিল when he was crossing the road যেতিয়া তেওঁ ৰাস্তাটো ক্ৰছ কৰি আছিল a car hit him এখন গাড়ীয়ে তেওঁক খুন্দিয়াইছিল and ran away পলাই গৈছিল মানে গুচি গৈছিল থিয় হোৱা নাছিল the old man was badly injured বুঢ়া মানুহজন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল due to which a crowd of people gathered at the spot লগে লগে ঠাইখনত মানুহে ভিৰ কৰিছিল he এটো দে হ'ব they only expressed sympathy for the seriously injured elder এই বৃদ্ধ মানুহজনক আঘাতপ্ৰাপ্ত হৈ থকা দেখি তেওঁলোকে মাত্ৰ সহানুভূতি প্ৰদৰ্শন কৰিছিল মানে আজিকালিৰ যুগত ধৰি লোৱা কৰবাত এক্সিডেন্ট হলে মানুহ ভিডিও বনোৱাত ব্যস্ত হৈ যায় সেলফি লোৱাত ব্যস্ত হৈ যায় নহয় তেনেকুৱা টাইপৰ সবেই খালি হাই হাই কৰি আছিল কিন্তু কোনেও তেওঁক চিকিৎসালয়লৈ লৈ যোৱা নাছিল they also told about the evils of rash driving মানুহবিলাক একলগ হৈ যত ভিৰ হৈছিল তাত কৈ আছিল যে এনেকে দ্ৰুতবেগী গাড়ী চলালে বেয়া কথা এইবিলাকৰ বিষয়ে বাহন দি আছিল but no one came forward to help him কিন্তু on the other hand আনহাতে two boys were returning home from school দুজন লৰা বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল on the way they saw a crowd of people আৰু ৰাস্তাত থিয়তে মানুহৰ ভিৰ দেখিবলৈ পাইছিল and immediately reached there আৰু তাৰ কাহচাপি গৈছিল he also এটো they হ'ব they also saw that
সিহঁতে দেখিবলৈ পাইছিল দ্য ওল্ড মেন ৱাজ এবাউট টু ডাই, বৃদ্ধজন প্ৰায় মৰাৰ পথত, মুমূৰ্ষ অৱস্থাত। মোৰ অভাৰ, ইয়াৰ উপৰিও দে ফেল্ট চৰি ফৰ দ্য ওল্ড মেন, বুঢ়া মানুহজনৰ কাৰণে তেওঁলোকে দুখ প্ৰকাশ কৰিছিল। মেইন হুৱাইল দে কল্ড এন এম্বুলেঞ্চ, সিহঁতে এটা এম্বুলেঞ্চক মাতি পঠিয়াইছিল। এণ্ড ইভেঞ্চুৱেলি টুক হিম টু এ নিয়াৰ বাই হস্পিটেল ফৰ ট্ৰিটমেণ্ট, আৰু এম্বুলেঞ্চে আহি বৃদ্ধজনক ওচৰৰে এখন হস্পিটেললৈ লৈ গৈছিল চিকিৎসাৰ কাৰণে। গতিকে ইয়াৰ পৰা আমি এটা মৰেল গম পালোঁ, কি শিকিলোঁ আমি? ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড। অসমীয়াত কোৱা হয় নৰসেৱাই নাৰায়ণ সেৱা। এইটো ষ্টৰিও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট, তোমালোকে চাবা। 12 fools start on a journey, cross a river, count themselves, each not counting himself, count 11. A passerby agrees to produce the lost man, gives each fool a blow, counts 12. ইয়াৰ নামকৰণ কৰা হৈছে এ টেল অফ 12 ফুলছ, 12টা মূৰ্খৰ কাহিনী। ওৱান্স আপন এ টাইম, এসময়ত 12 ফুলছ লিভড ইন এ ভিলেজ, 12জন মূৰ্খ এখন গাঁৱত বাস কৰিছিল। দে ৱেৰ অল ক্ল'জ ফ্ৰেণ্ডছ, সিহঁত আন্তৰিক বন্ধু আছিল, অন্তৰংগ বন্ধু আছিল। ওৱান ডে দে ডিচাইডেড টু গ' অন এ ট্ৰিপ এণ্ড ফিক্সড এ ডেট, এদিনাখন সিহঁতে সিদ্ধান্ত লৈছিল ভ্ৰমণলৈ যোৱাৰ কাৰণে, আৰু তাৰ কাৰণে তেওঁলোকে ডেট ফিক্স কৰিছিল। অন দ্য ৱে দে ফাউণ্ড এ ৰিভাৰ, যাত্ৰাপথত তেওঁলোকে এটা নদী পাইছিল। দে স্বাম, তেওঁলোকে সাঁতুৰিছিল। এণ্ড ক্ৰছ দ্য ৰিভাৰ, সাঁতুৰি পাৰ হৈছিল নদীখন। আফটাৰ ক্ৰছিং দ্য ৰিভাৰ, নদীখন পাৰ হোৱাৰ পিছত, দ্য টিম লিডাৰ টল্ড দ্য আদাৰ্ছ ডেট দে শ্বুড কাউণ্ট দেমছেল্ফ, টিম লিডাৰ যিজন আছিল, মানে মূৰ্খৰ টিম লিডাৰটো ডাঙৰ মূৰ্খ হ'ব, সেই টিম লিডাৰজনে কৈছিল যে আমি সকলোৱে এবাৰ গণনা কৰি লোৱাটো উচিত হ'ব। ছেয়িং দিছ হি ষ্টাৰ্টেড কাউণ্টিং, এই বুলি তেওঁ গণিবলৈ আৰম্ভ কৰিছিল। হি গট 11, আৰু গণি গণি মাত্ৰ 11জনকহে পাইছিল। হি ৱাজ এফ্ৰেইড অফ লুজিং ওৱান অফ হিজ ফ্ৰেণ্ডছ, তেওঁ ভয় কৰিছিল তেওঁৰ এজন বন্ধুক হেৰুৱাই। দেন দে অল কাউণ্টেড দেমছেল্ফ, তেতিয়া সিহঁত প্ৰত্যেকেই গণিবলৈ ধৰিছিল দেমছেল্ফ, বাট অনলি 11 কেম আউট, আৰু প্ৰত্যেকেই হিচাপ কৰে মাত্ৰ 11জনহে হয়। দিছ হেপেণ্ড বিকজ দ্য মেন হু ৱাজ কাউণ্টিং ডিড নট কাউণ্ট হিমছেল্ফ, আৰু এনেকুৱা বাৰে বাৰে 11জন ওলাই আছিল যে তাৰ কাৰণটো হৈছে যিয়েই গণনা কৰিছিল তেওঁ নিজক গণনা কৰা নাছিল। চ' হুৱেন দে কাউণ্টেড ইট ৱাজ অলৰেডি 11 o'clock, আৰু এনেকৈ গণোতে গণোতে প্ৰায় 11 বাজি গৈছিল, মানে সময় বহুখিনি পাৰ হৈ গৈছিল। দিছ মেড দেম ভেৰি ছেড এণ্ড ষ্টাৰ্টেড ক্ৰাইং, এইটোৱে সিহঁতক বৰ দুখী কৰিছিল আৰু কান্দিবলৈ আৰম্ভ কৰিছিল। নাজমিন না, এট দ্য ছেইম টাইম, ঠিক সেই সময়তে, এ ষ্ট্ৰেঞ্জাৰ ৰিচ দিয়াৰ, এজন অচিনাকি মানুহ, মানে বাটৰুৱা ধৰি লোৱা, তাত উপস্থিত হৈছিল। হি আস্কড দেম হোৱাট ৱাজ দ্য মেটাৰ, তেওঁ সুধিছিল ঘটনাটো কি। হি অলছ' টল্ড এভৰিথিং, তেওঁক সকলো কোৱা হৈছিল। দ্য ষ্ট্ৰেঞ্জাৰ দেন এগ্ৰিজ টু লোকেট দ্য মিছিং মেন, আৰু সেই অচিনাকি মানুহজনে কৈছিল যে মই হেৰাই যোৱা মানুহজনক ঘূৰাই দিম। হি টল্ড দেম নট টু ক্ৰাই, কান্দিবলৈ মানা কৰিছিল। এণ্ড টু ষ্টেণ্ড ইন এ ৰ, শাৰী পাতি থিয় হ'বলৈ কৈছিল। ওৱান আফটাৰ দ্য আদাৰ, এজনৰ পিছত এজনকৈ। দেন হি গেভ ইচ ফুল এ ব্ল', তাৰপিছত তেওঁ প্ৰত্যেককে এটাকৈ ব্ল', মানে কিল টাইপৰ এটা স্পৰ্শ এটা দিছিল। এণ্ড কাউণ্টেড দেম আউট ওৱান বাই ওৱান, আৰু এজন এজনকৈ হিচাপ কৰিছিল। আল্টিমেটলি হি মেড 12 men, আৰু এনেকৈ তেওঁ 12জনক হিচাপ কৰিছিল। তাৰ পিছৰ গল্পটো আছে, ৰেইনি ৱেডাৰ, দ্য হুইলছ অফ এ লোডেড কাৰ্ট sinks into the mud, the carter whips the bullocks in vain, prays to God for help,
God comes disguised, asks the carter to put his shoulder to a wheel, cart is freed. ইয়াৰ পৰা তোমালোকে কাহিনী এটা বনাব লাগে আৰু কাহিনীটোৰ নামকৰণ কৰা হৈছে দ্য পোৰ কাৰ্টাৰ। Once upon a time, এসময়ত a cart driver was driving his loaded cart on a village road. মানে জীৱ জন্তুৱে টনা গাড়ীক কাৰ্ট বুলি কোৱা হয়, গৰু গাড়ী হ'ব পাৰে, ম'হৰ গাড়ী হ'ব পাৰে। এজন মানুহে কি কৰিছিল, গাঁৱলীয়া পথেদি এটা কাৰ্ট ড্ৰাইভ কৰি গৈ আছিল। দ্য ৰোড ৱাজ ভেৰি মাডি, ৰাস্তাটো বোকাৰে পৰিপূৰ্ণ হৈ আছিল। দ্য ৱেডাৰ ৱাজ ৰেইনি, বাৰিষা কাল আছিল। ৱেন হি ৱাজ ড্ৰাইভিং, যেতিয়া তেওঁ গৈ আছিল, ড্ৰাইভ কৰি আছিল। ডিউ টু দিছ দ্য হুইলছ অফ দ্য কাৰ গট ষ্টাক ইন দ্য মাড, আৰু সেইকাৰণে কি হৈছিল, গাড়ীৰ চকা, কাৰ্টৰ চকা বোকাৰ মাজত ফচি গৈছিল। দ্য কাৰ্ট ড্ৰাইভাৰ ফেল্ট হেল্পলেছ, মানুহজন মানে কাৰ্ট ড্ৰাইভাৰ যিজন আছিল তেওঁ অসহায় হৈ পৰিছিল। এণ্ড হুইপ দ্য অক্সন বাট টু নো এভেইল, সহায়ৰ আশা কৰি আছিল কিন্তু কোনো ধৰণৰ সহায় পোৱা নাছিল। হি ট্ৰাইড হিজ বেষ্ট টু টেক দ্য হুইলছ আউট অফ দ্য মাড, সি তেওঁৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰি আছিল বোকাৰ পৰা গাড়ীৰ চকাটো উলিয়াবলৈ। বাট হি ফেইল্ড এগেইন এণ্ড এগেইন, কিন্তু বাৰে বাৰে তেওঁ বিফল হৈছিল। চ' হি লুকড ফৰ হেল্প, গতিকে তেওঁ সহায় বিচাৰি আশা কৰি আছিল। বাট ন' ওৱান কেম ফৰৱাৰ্ড টু হেল্প হিম, কিন্তু কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। ফাইণ্ডিং ন' ৱে আউট, কোনো উপায় নাপায়। কাৰ্টাৰ প্ৰেইড টু গড, কাৰ্টাৰজনে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। টু হেল্প হিম ইন হিজ ডিষ্ট্ৰেছ, তেওঁৰ বিপদৰ সময়ত সহায় কৰিবলৈ। আফটাৰ ছাম টাইম, অলপ সময় পিছত, গড টুক হিউমেন ফৰ্ম, ঈশ্বৰে মানুহৰ ৰূপ লৈছিল। এণ্ড কেম টু হেল্প দ্য কাৰ্ট ড্ৰাইভাৰ, আৰু ড্ৰাইভাৰজনক সহায় কৰিবলৈ আহিছিল। দ্য মেন আস্কড দ্য ড্ৰাইভাৰ টু পুট হিজ শ্বল্ডাৰ অন দ্য হুইল, মানুহজনে কৈছিল মানে গাড়ীৰ চকাটো তেওঁৰ কান্ধত ল'বলৈ। দ্য ড্ৰাইভাৰ কমপ্লাইড এণ্ড দ্য ভেহিকল ৱাজ ইভেঞ্চুৱেলি ফ্ৰেড, আৰু মানুহজন মান্তি হোৱাৰ ফলত গাড়ীখন ওলাই গৈছিল। মৰেল, গড হেল্পছ দ্য পাৰ্চন হু হেজ ন' ওৱান টু হেল্প, ইয়াৰ পৰা আমি শিকিলোঁ কি, যাক সহায় কৰিবলৈ কোনো নাই তেওঁক ঈশ্বৰে সহায় কৰে। এতিয়া যিটো ষ্টৰী আছে এইটো তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ষ্টৰী, এইটো তোমালোকে চাবা। এ ৰেলৱে ব্ৰিজ গিভছ এৱে ডিউৰিং হেভি ৰেইন, এ ট্ৰেইন এপ্ৰ'চিং, এ বয় চিজ দ্য ট্ৰেইন, ষ্টেণ্ডছ অন দ্য ট্ৰেক, ইগন'ৰ্ছ দ্য ৱাৰ্ণিং হুইচেলছ, ৱেভছ হিজ শাৰ্ট, প্ৰিভেণ্টছ দ্য এক্সিডেণ্ট, ৰিৱাৰ্ডেড ফৰ হিজ ব্ৰেভাৰী। গল্পটোৰ নামকৰণ কৰা হৈছে দ্য ৱাইজ বয়, জ্ঞানী ল'ৰাজন, বা দ্য ব্ৰেভ বয়, তেনেকুৱা নাম তোমালোকে দিব পাৰিবা। Once upon a time, এসময়ত, এ বয় ৱাজ ৱাকিং অন দ্য ৰেলৱে ট্ৰেক, ৰেল লাইনেদি এজন ল'ৰা খোজকাঢ়ি গৈ আছিল। While walking the boy, যেতিয়া খোজকাঢ়ি গৈ আছিল ল'ৰাজন, saw that a railway bridge had collapsed during heavy rain, ল'ৰাটোৱে দেখিবলৈ পাইছিল যে ভৰ বাৰিষাত ৰেলৱে ব্ৰিজখন কলাপছড হৈ গৈছে। Meanwhile, he saw that a train was coming, সেই সময়তে দেখিবলৈ পাইছিল এটা ৰেলগাড়ী আহি আছে টুৱাৰ্ডছ দ্য ব্ৰিজ, ব্ৰিজৰ ফালে, এট হাই স্পীড, বৰ বেগেৰে। দে ফিয়াৰ্ড ডেট এ ট্ৰেজিক, এইটো দে নহ'ব, হি হ'ব। হি ফিয়াৰ্ড ডেট এ ট্ৰেজিক এক্সিডেণ্ট উড অকাৰ, সি ভয় কৰি আছিল যে এতিয়া এটা দুৰ্ঘটনা পতিত হ'ব। এণ্ড মেনি পিপুল উড লুজ দেয়াৰ লাইভছ, আৰু বহুত মানুহে জীৱন হেৰুৱাব লাগিব। হি টুক ইমিডিয়েটলি ডিচিশ্যনছ টু এভইড দ্য ইম্পেণ্ডিং ডিজাষ্টাৰ, আৰু সি লগে লগে সিদ্ধান্ত লৈ পেলাইছিল এই দুৰ্ঘটনাৰ পৰা মানুহবিলাকক বচাবলৈ, এণ্ড ছেভ দ্য পেচেঞ্জাৰ, যাত্ৰীবিলাকক বচাবলৈ। ডেটছ ৱাই হি ৱাজ ষ্টেণ্ডিং অন দ্য ট্ৰেক, সেইকাৰণে তেওঁ ৰেল লাইনৰ মাজত থিয় হৈছিল। এণ্ড ৱেভিং হিজ শাৰ্ট টু ষ্টপ দ্য ট্ৰেইন, আৰু তেওঁ শ্বাৰ্টটো খুলি বতাহত উৰাবলৈ ধৰিছিল ৰেলগাড়ীখন ৰখাবলৈ। দ্য ট্ৰেইন ড্ৰাইভাৰ চ দিছ ফ্ৰম এ ডিষ্টেঞ্চ, ৰেলগাড়ীৰ ড্ৰাইভাৰজনে দূৰৰ পৰাই দেখিবলৈ পাইছিল। এণ্ড ব্লিউ হিজ হুইচেল ৰিপিটেডলি, আৰু বাৰে বাৰে তেওঁ হুইচেল বজাইছিল। টু কিপ দ্য বয় এৱে, ল'ৰাটোক আঁতৰাবলৈ। বাট দ্য বয় ইগন'ৰ্ড দ্য হুইচেলছ, কিন্তু ল'ৰাটোৱে ইগন'ৰ কৰিছিল হুইচেলক, মানে আঁতৰি যোৱা নাছিল। ইভেঞ্চুৱেলি দ্য ড্ৰাইভাৰ ষ্টপড দ্য ট্ৰেইন, আৰু ড্ৰাইভাৰজনে অৱশেষত কি কৰিছিল,
ৰেলগাড়ীখন ৰখাইছিল and asked the boy what had happened. আৰু ল'ৰাটোক সুধিছিল ঘটনাটো কি হৈছে. Then the boy told the driver, ল'ৰাজনে তেতিয়া কৈছিল about the broken bridge, বেয়া হৈ থকা ব্ৰিজটোৰ কথা. At last the boy was rewarded for his bravery. যেহেতু ৰেলগাড়ীখন ৰখাই দিছে গতিকে মানুহবিলাক বাচি গৈছিল, গতিকে লাষ্টত চৰকাৰে তেওঁক পুৰস্কৃত কৰিছিল. ইয়াৰ মৰেলো আমি এনেকৈ লিখিব পাৰি সাৰ্ভিস টু মেন ইজ সাৰ্ভিস টু গড, বা এনেকৈ লিখিব পাৰিব ফৰচুন ফেভাৰ্ছ দ্য ব্ৰেভ. এইটো ষ্টৰী চাবা তোমালোকে. A rickshaw puller returns home at night, finds a purse in his rickshaw, opens it, a lot of money and card with owner's name, immediately returns it, offered a reward. Rickshaw puller declines, saying, I have only done my duty. ইয়াৰ নামকৰণ কৰা হৈছে দ্য অনেষ্ট ৰিক্সা পুলাৰ, এজন হট ৰিক্সা চালক. There lived a rickshaw puller in some city. কোনোবা এখন চহৰত এজন ৰিক্সা পুলাৰে বসবাস কৰিছিল. He was also a very honest, তেওঁ বৰ হট আছিল, and gentlemanly person, নম্ৰ ভদ্ৰ মানুহ আছিল. He used to work as a rickshaw puller throughout the day. গোটেই দিনটো তেওঁ ৰিক্সা টানি পাৰ কৰিছিল. And turn home at night, আৰু ৰাতি তেওঁ ঘৰলৈ উভতি আহিছিল. One night, এদিনাখন ৰাতি, while returning home, যেতিয়া তেওঁ ঘৰলৈ উভতিছিল, he found a purse in his rickshaw. তেওঁৰ ৰিক্সাত এটা পাৰ্চ পাইছিল. He also found that it contained a lot of money. তেওঁ দেখিবলৈ পাইছিল তাত বহুতো টকা আছে. And a card with the owner's name, address on it, আৰু এটা কাৰ্ড আছে য'ত অনাৰ্ছৰ নাম আৰু এড্ৰেছ লিখা আছিল. He immediately found the address of the owner. লগে লগে তেওঁ মানুহজনৰ ঘৰ বিচাৰি উলিয়াইছিল, মানে অনাৰৰ এড্ৰেছ বিচাৰি উলিয়াইছিল. And returned the purse to him, আৰু পাৰ্চটো তেওঁ ঘূৰাই দিছিল. Then the owner of the purse thanked the rickshaw puller profusely for his honesty. আৰু তেওঁৰ এই অনেষ্টি দেখি পাৰ্চৰ মালিকজনে তেওঁক কি কৰিছিল, ধন্যবাদ জ্ঞাপন কৰিছিল. And gave him a reward, আৰু তেওঁক পুৰস্কৃত কৰিব বিচাৰিছিল. But the rickshaw puller rejected the offer, saying, কিন্তু ৰিক্সা পুলাৰজনে সেইখিনি গ্ৰহণ নকৰি কৈছিল, he was only performing his duty, যে মই মোৰ দায়িত্ব পালন কৰিছোঁ. মানে টকাখিনি তেওঁ যেতিয়া ঘূৰাই দিছে, হয়তো মালিকজনে তেওঁক কিছু টকা দিব বিচাৰিছিল, কিন্তু তেওঁ কৈছে যে টকা নালাগে, মই মোৰ দায়িত্ব পালন কৰিছোঁ. মানুহৰ কাম এইটো, এনেকুৱা কাম কৰিব লাগে, তোমালোকেও কৰিবা, সৎ কাম সদায় কৰিব লাগে. Honesty is the best policy, ইয়াৰ moral. তাৰ পিছৰ ষ্টৰীটো হৈছে আউটলাইন. An English soldier taken prisoner by Napoleon's forces escaped from prison, tried to cross the English Channel in a cask, captured again and taken to Napoleon, was asked the reason for escaping and risking his life. To see my old and sick mother, was the reply. Napoleon was moved, set him free. এইটো নেপোলিয়নৰ সময়ৰ এটা কাহিনী, বহুত ভাল লগা এটি কাহিনী. কাহিনীটো চোৱা কেনেকৈ লিখা হৈছে. নামকৰণ কৰা হৈছে নেপোলিয়ন এণ্ড দ্য ইংলিছ চলজাৰ. নেপোলিয়ন আৰু ব্ৰিটিছ সৈনিকজন, ইংলিছ সৈনিক. Once Napoleon's army captured an English soldier. এসময়ত নেপোলিয়নৰ সৈন্যই ইংলিছ চলজাৰ এজনক বন্দী কৰিছিল, কনচিডাৰিং হিম এ স্পাই, এজন চোৰাংচোৱা হিচাপে ভাবি, CID হিচাপে. He was mentally and physically tortured for a few days. তেওঁক বহুত দিন শাৰীৰিক আৰু মানসিকভাৱে, মানে তেওঁক কিছুদিন শাৰীৰিক আৰু মানসিকভাৱে টৰ্চাৰ কৰা হৈছিল. He was always thinking of a way to escape from Napoleon's army. তেওঁ এই টৰ্চাৰ কৰা সময়ত সদায় ভাবি আছিল যে কিদৰে এই আৰ্মিৰ পৰা পলাই যাব পাৰি, নেপোলিয়নৰ আৰ্মিৰ পৰা. One day he got a chance. এদিনাখন তেওঁ সুযোগ পাইছিল and tried to cross the English Channel in a cask. আৰু ইংলিছ চেনেল পাৰ হ'ব বিচাৰিছিল. Unfortunately, দুৰ্ভাগ্যবশতঃ, that soldier was captured again by Napoleon's army. এই ইংলিছ চলজাৰজনক পুনৰাই বন্দী কৰা হৈছিল নেপোলিয়নৰ আৰ্মিৰ জৰিয়তে. The British soldier was then taken to Napoleon for judgment.
ব্ৰিটিছ ছলজাৰজনক বন্দী কৰি নেপোলিয়নৰ আগত অনা হৈছিল জাজমেণ্টৰ কাৰণে নেপোলিয়ন ৱাজ এক্সট্ৰিমলি ছাৰপ্ৰাইজ টু হিয়াৰ দিছ নেপোলিয়নে ঘটনাটো শুনি বৰ আচৰিত হৈছিল হি অলছো আস্কড দ্য ব্ৰিটিছ ছলজাৰ দ্য ৰিজন ফৰ ৰিস্কিং হিজ লাইফ এণ্ড ৰানিং এৱে তেতিয়া নেপোলিয়নে সুধিছিল যে জীৱন এনেকৈ ত্যাগ কৰি এনেকৈ পলাই যোৱা জীৱনৰ ৰিস্ক লৈ এনেকৈ পলাই যোৱাৰ কি কাৰণ আছে দ্য ব্ৰিটিছ ছলজাৰ ৰিপ্লাইড ব্ৰিটিছ সৈনিকজনে কৈছিল that he had not seen his mother for a week যে এসপ্তাহ ধৰি তেওঁৰ মাকক দেখা নাই because she was old তেওঁ বুঢ়ী বৃদ্ধ sick বেমাৰী and alone at home আৰু ঘৰত অকলে থাকে he also said that তেওঁ আৰু কৈছিল যে there was no one to take care of him except him কৈছিল যে তেওঁৰ মাকক চোৱা চিতা কৰিবলৈ তেওঁৰ বাহিৰে কোনো নাই eventually Napoleon took pity on him আৰু এইটো শুনি নেপোলিয়নে মানে তেওঁৰ প্ৰতি সহানুভূতি জাগিছিল দুখিত অনুভৱ কৰিছিল এণ্ড ফ্ৰীড হিম আৰু তেওঁক মুক্ত কৰি দিছিল মৰেল দিয়া হৈছে গড হেল্পছ দ্য পাৰ্চন হু হেজ ন' ওৱান টু হেল্প ইয়াতো এইটো ক'ব পাৰি আৰু এটা আউটলাইন দিয়া হৈছে চোৱা অভাৰ ক্ৰাউডেড বাছ মেনি পেচেঞ্জাৰ্ছ ষ্টেণ্ডিং বাছ মুভছ ইন হাই স্পীড টেক্স এ শাৰ্প টাৰ্ণ Old lady loses balance. A young boy helps, offers his seat to the lady. ইয়াৰ নামকৰণ কৰা হৈছে A kind young boy. এজন দয়াশীল যুৱক Once upon a time, a সময়ত an old man had to go to the city for some important work. এজন বৃদ্ধ মানুহ গুৰুত্বপূৰ্ণ কামৰ কাৰণে চহৰলৈ যাবলগীয়া হৈছিল she was waiting এইটো মেন নহ'ব ওমেন নহ'ব she was waiting for the bus at the stop বাছৰ কাৰণে তেওঁ বাছ ষ্টপত অপেক্ষা কৰি আছিল after some time অলপ সময় পিছত a packed bus arrived there ভিৰ বাছ এখন আহিছিল and she boarded the bus তেওঁ বাছত উঠিছিল She saw that there was no space in the bus. তেওঁ দেখিবলৈ পাইছিল বাছত কোনো খালী জাগা নাই but many passengers were standing. বহুতো পেছেঞ্জাৰ থিয় হৈ আছিল so she too was standing like many other passengers. অন্য যাত্ৰীৰ নিচিনা তেওঁ থিয় হৈ আছিল suddenly the bus took a sharp turn. হঠাৎ বাছে কি কৰিছিল কেকৰি এটা টাৰ্ণ লৈছিল and the woman lost her balance আৰু মহিলাগৰাকীয়ে তেওঁৰ ভাৰসাম্য হেৰুৱাই পেলাইছিল She lost his balance and hit someone. তেওঁ ভাৰসাম্য হেৰুৱাই এজন মানুহৰ গাত খুন্দা খাইছিল and caused serious injury to herself আৰু ওপৰ দুখ পাইছিল On the other side আনহাতে a young boy was watching her for some time অলপ সময় ধৰি মানে এজন সৰু লৰাই young boy কি কৰিছিল দেখা পাই আছিল he felt pity for the old woman বৃদ্ধ মহিলাগৰাকীৰ কাৰণে তেওঁ বৰ সহানুভূতি প্ৰদৰ্শন কৰিছিল He also wanted to help him. গতিকে তেওঁক help her সহায় কৰিবলৈ বিচাৰিছিল Finally he stood up from his seat. তেওঁ সিটৰ পৰা থিয় হৈছিল and offered his seat to the woman. আৰু মহিলাগৰাকীক তাৰ সিটটো দিছিল তাৰ পিছৰ কাহিনীটি আউটলাইন চোৱা Poor cobbler lives happily, works hard and sings. Rich neighbor unhappy, envies the cobbler. Gives the cobbler a bag of gold. Now the cobbler loses sleep, returns the gold, becomes happy again. Moral. এইটো এটা বহুত গুৰুত্বপূৰ্ণ কাহিনী আমাৰ জীৱনৰ লগত জড়িত বিষয় এটি ইয়াত কাহিনীটো চোৱা গতে The poor and happy cobbler. Once upon a time, এসময়ত there lived a poor cobbler in a village. এখন গাঁৱত এজন কবলাৰে বসবাস কৰিছিল He worked with honesty and integrity and sang with joy. তেওঁ সততাৰে কাম কৰিছিল ফুৰ্তিৰে কাম কৰিছিল গীত গাই গাই ফুৰ্তি কৰি কৰি On the other hand আনহাতে the cobbler worked on the footpath from morning till night. কবলাৰজনে কবলাৰ বুজি পাইছে না নাই আমি মুচি কওঁ যে জোতা চেণ্ডেল চিলাই কৰে তেওঁলোকক কোৱা হয় কবলাৰজনে কি কৰিছিল ফুটপাথত দিনে ৰাতিয়ে তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈ কাম কৰিছিল He had a rich neighbor. তেওঁৰ এজন ধনী প্ৰতিবেশী আছিল who owned a lot of property.
যাৰ বহুতো সম্পত্তি আছিল। Moreover, ইয়াৰ উপৰিও the neighbor was very unhappy with the cobbler. তথাপিও মানে নাইবৰজনে কবলাৰৰ সৈতে কবলাৰৰ হুক দেখি তেওঁ বহুত অসন্তুষ্ট আছিল। The neighbor realized that the cobbler's poverty was the reason for his sadness, whereas the cobbler was happy, carefree and happy. নাইবৰজনে অনুভৱ কৰিছিল যে কবলাৰজন দুখীয়া তথাপিও এনেকে সুখী কেনেকে থাকিব পাৰে, কেয়াৰফ্ৰী কেনেকে থাকিব পাৰে, এইটো তেওঁ চিন্তা কৰি আছিল। One day the rich neighbor donated a big bag full of gold to the cobbler. এদিনাখন সেই ধনী নাইবৰজনে কি কৰিছিল, প্ৰতিবেশী ব্যক্তিজনে কি কৰিছিল, এটা বেগ দিছিল কবলাৰক একেবাৰে ধন সোণেৰে ভৰপূৰ। He also asked the cobbler not to sing the song and to leave his work. আৰু তেওঁ কবলাৰজনক কৈছিল যে তুমি তোমাৰ কাম এৰিব লাগিব আৰু এনেকে গান গাই থাকিব নোৱাৰিবা। Then the cobbler took that bag to his home. তাৰপিছত কবলাৰজনে বেগটো লৈ তেওঁৰ ঘৰলৈ গৈছিল and kept it under his bed আৰু তেওঁৰ বিছনাৰ তলত ৰাখিছিল। As a result, the cobbler became worried. আৰু এইটো ঘৰত নিত হৈ কবলাৰজন চিন্তিত হৈ পৰিছিল and had to spend sleepless night because of his property. আৰু এইটোৰ কাৰণে তেওঁ সিদিনাখন কি কৰিছিল, গোটেই ৰাতি স্লিপলেছ পাৰ কৰিছিল। At last the cobbler returned the bag of gold. আৰু এদিনাখন কি কৰিছিল, অৱশেষত তেওঁ এইটো ঘূৰাই দিছিল সোণৰ বেগটো the rich neighbor, প্ৰতিবেশীৰ ধনী মানুহজনক, and rejoined his happiness. আৰু তেওঁ পুনৰাই তেওঁৰ কাম কৰিবলৈ ধৰিছিল। এনেকুৱা কবিতা এটা তোমালোকে পঢ়িছা, হয়তো কোনোবা ক্লাছত তোমালোকে পঢ়িব পাৰা, দ্য মিলাৰ অফ দ্য ডে। সেই তেনেকুৱা টাইপৰ এই কাহিনীটো ভাল লগা এটি কাহিনী। মানে ধন সোণে মানুহক শান্তি দিব নোৱাৰে যদি মানুহজন মানসিক দিশৰ পৰা শান্তিপূৰ্ণ নহয়। এইটো কাহিনী চাবা, এইটো এটা ইম্পৰ্টেণ্ট ষ্টৰী। A house catches fire. People try to put out the fire with buckets of water, sand, etc. They fail. A small boy runs to his friend who has a mobile phone. Fire brigade arrives. The fire is put out. People praise the boy's presence of mind. ইয়াৰ নামকৰণ কৰা হৈছে দ্য ইণ্টেলিজেণ্ট বয়। One day suddenly a house caught fire in some city. During this time a huge crowd of people gathered at the spot. They made several attempts to extinguish the fire. They threw buckets of water, sand, etc. into the fire, but it was absolutely impossible to extinguish the fire. It was spreading very fast. A little boy was standing there watching the red flames go up. Suddenly, he ran to his friend who had a mobile phone and called the fire brigade. Within some time, 2 fire brigades reached the spot. They soon extinguished the fire. The people present there soon realized how the little boy had called the fire brigade. They greatly admired the boy's intelligence. Moral: intelligence is power. তাৰ পিছৰ কাহিনীটো চাবা, এইটো কোনো কোনো ডিষ্ট্ৰিক্টত আহিছিল। 2 cats steal a cake. They quarrel over their share. They ask a monkey for making 2 equal divisions of the cake. Cats are deceived. নামকৰণ কৰা হৈছে A Story of 2 Cats. Once upon a time, 2 cats lived in a city. They were very close friends. One day, both of them together stole a cake from a shop in the town. After stealing the cake, there was a fierce fight between the two over their share. Meanwhile, his eyes fell on a monkey sitting on the branch of a nearby tree. They decided to ask the monkey to divide it into 2 equal parts. Then the monkey agreed to do so. The monkey willingly cut the cake into 2 pieces, one big and the other small. Then he ate the bigger one and reduced the smaller one. In this way, the monkey ate the entire cake in front of them. Eventually, they left from. এইকেইটা ষ্টৰী তোমালোকে চাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব
আৰু বাকি ৰিপোৰ্ট এছে এইবিলাক মই লৈ আহি আছো সোনকালে তোমালোকে এইকেইটা চাবাই ভালকে ধন্যবাদ থাকিল